অসমলৈ আহিব আন্তঃৰাষ্ট্ৰীয় কণ্ঠশিল্পী পোষ্ট মেলন। যাদুকৰী কণ্ঠৰে মোহিব অসমবাসীক। 8 ডিচেম্বৰত গুৱাহাটীত পোষ্ট মেলনৰ কনচাৰ্ট। আপোনালোক সাজুনে? যাদুকৰী কণ্ঠেৰে সকলোৰে মন জয় কৰিবলৈ অসমলৈ আহিব আন্তঃৰাষ্ট্ৰীয় কণ্ঠশিল্পী পোষ্ট মেলন। ৰাজ্যৰ পৰ্যটন বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে এই পোষ্ট মেলনৰ কনচাৰ্ট। কিন্তু এই কনচাৰ্টক লৈ কিমান আগ্ৰহী অসমবাসী? উল্লেখযোগ্য যে 8 ডিচেম্বৰৰ দিনটোতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আদালতত দাখিল কৰা হ'ব চাৰ্জশ্বীট। 19 ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে হোৱা সকলো তথ্য জানিবৰ বাবে আজি অতদিনে বাট চাই ৰৈছে সমগ্ৰ জুবিন অনুৰাগীৰ লগতে সমগ্ৰ অসমবাসী। কিন্তু ইমান গুৰুত্বপূৰ্ণ দিন এটাত এনেদৰে বাহিৰৰ পৰা এজন কণ্ঠশিল্পীক মাতি আনি অনুষ্ঠান আয়োজন কৰাক লৈ জাঙুৰ খাই উঠিছে সমগ্ৰ অসমবাসী। সামাজিক মাধ্যমত এই সন্দৰ্ভত জুবিন অনুৰাগীয়ে নিজৰ মতামত প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে এইবোৰে একো কথাই অসমীয়াক সুখী কৰিব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে একাংশই। কোনোৱে লিখিছে, জুবিন দা অবিহনে অসমত যিমান ডাঙৰ গায়ক আহিলেও অসমৰ মন জয় কৰিব নোৱাৰিব। আমি কেৱল জুবিন দাৰ ন্যায়লৈ অপেক্ষা কৰি আছো। ইয়াৰ মাজতে আন কোনোৱে আকৌ লিখিছে, জুবিন গাৰ্গৰ হত্যাৰ কথা তল পেলাবলৈ এই নিমন্ত্ৰণ। এয়াই জুবিন গাৰ্গৰ প্ৰতি অসম চৰকাৰৰ সন্মান আৰু ন্যায়। মুঠতে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট দাখিলৰ দিনাই আন্তঃৰাষ্ট্ৰীয় শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠানক লৈ কোনো সুখী নহয়। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিকেনি।